কলিয়াবৰত হঠাতে সন্ধানহীন হৈ পৰিছে দুগৰাকী মহিলা। সন্ধানহীন মহিলা কেইগৰাকীৰ নাম হৈছে চুমকি মণ্ডল আৰু ৰিয়া মণ্ডল। 3 দিন ধৰি কোনো ধৰণৰ সন্ধান নাই দুগৰাকী মহিলাৰ। শুক্ৰবাৰৰ পৰা আজি পৰ্যন্ত সন্ধানহীন হৈ আছে মহিলা কেইগৰাকী। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰিছিল যদিও কোনো ধৰণৰ সন্ধান লাভ নকৰাত এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে। ইতিমধ্যে পৰিয়ালৰ লোকে দুটাকৈ মোবাইল নম্বৰ মুকলি কৰিছে। 9395328985 অথবা 9365381653 এই নম্বৰৰ জৰিয়তে কোনো লোকে যদি এই মহিলা দুগৰাকীক কৰবাত দেখা পায় তেন্তে শীঘ্ৰে পৰিয়ালক খবৰ দিবলৈ অনুৰোধ জনাইছে। ঘটনাটো মানে মোৰ ভণ্টি মানে সোমবাৰে মাহী ঘৰত আহিছিলে। মাহী ঘৰৰ পৰা শুকুৰবাৰে যোৱাকালি 4টামান বজাত মানে মাহী ঘৰৰ পৰা মানে ক'ত গৈছে মানে এতিয়ালৈকে বিচাৰি পোৱা নাই। তোমাৰ ঘৰ ক'ত? আমবাগান। আমবাগান পুক লৈ মোক বাইদেউ মানে বিয়া দিছিলা নে? বিয়া দিছিলোঁ। ভণ্টি হয় মোৰ। ভণ্টি হয়। ক'ত বিয়া দিলা? লতিবাৰী ক'ত? ৰঙীয়া সমষ্টি। তাৰপৰা কি তোমাৰ ঘৰত ফুৰিবলৈ আহিছিল নেকি? ফুৰিবলৈ মই আনিছিলোঁ ঘৰৰ পৰা গৈ। ঘৰতে আছিলে? ঘৰতে আছিলে মোৰ। তাৰপিছত ইয়ালৈ কেতিয়া আহিছিলে? যোৱা সোমবাৰে আহিছিলে ইয়াত ফুৰিবলৈ আহিছিলে? ফুৰিবলৈ আহিছিলে মাহী ঘৰত। এতিয়া কি হ'ল তাৰমানে? মাহী ঘৰৰ পৰা কি নোহোৱা হৈছে? মাহী ঘৰৰ পৰা নোহোৱা হৈছে। কালি 4মান বজাত। ক'লৈ গ'ল বুলি সন্দেহ হয় তোমালোকৰ? ক'লৈ গ'ল মানে কোনো সন্দেহ হোৱা নাই। মানে ক'ত গৈছে মানে কোনো পোৱাই নাই। ক'ত গৈছে ভালকৈ খবৰে পোৱা নাই। তাৰ লগত এজন ছোৱালীও গৈছে, মানে ছোৱালীৰ তাৰ বান্ধৱী হয় এইটো। ইয়াৰে নে? আমবাগানৰ। তাইও বিবাহিত ছোৱালী। এতিয়া মানে তোমালোকৰ য'ত বিয়া দিছিলা তাত খবৰ লৈছে নে নাই? তাত খবৰ লৈছোঁ, যোৱা নাই। তালৈ যোৱা নাই? এতিয়া ঘটনা তোমাৰ থানাত জনাইছেনে কথাটো? থানাত জনাইছিলোঁ। কোন থানাত জনাইছা? কলনি জনাইছে। তেওঁলোকে কি কয়? তেওঁলোকে কৈছে আমি মেছেজ দিম। তেওঁলোকে কৈছে আমি বিচাৰি দিম বুলি কৈছে। মেছেজ দিম কৈছে। এতিয়া ৰাইজলৈ কি আহ্বান থাকিব তোমালোকৰ? ৰাইজলৈ আমাৰ ছোৱালীজনী পালে, আমাৰ ছোৱালীজনী পালে যাতে খবৰ দিয়ে, আমালোকক ফোন কৰে যাতে। এইটোৱে ৰাইজলৈ আহ্বান জনাইছোঁ। চুমকি দাস মণ্ডল, তেখেতৰ স্বামী শ্ৰী বিক্ৰম দাসৰ গাঁও কি লিখিছে এইটো? চাৰুবাৰী বালিচিয়া। বিয়া দিছিলে? হয়, তেখেতক বিয়া দিয়া হৈছে। ছোৱালীজনীৰ ঘৰ ক'ত? আমবাগান পূব দৰিমুখ ন? হয়। মানে ইয়ালৈ ক'লৈ আহিছিলে? ইয়ালৈ আপোনাৰ গাঁৱত যে আহিলে তাৰ ঘৰলৈ আহিলে? লখনা মাহী ঘৰত। এতিয়া ছোৱালীজনী ইয়াৰ পৰাই নোহোৱা হৈছে? হয়। মানে ছোৱালীজনী বোৱাৰী মানুহ? হয়, বোৱাৰী হয়। বিয়া দিয়া আজি ফাগুনত বিয়া দিয়া হৈছে। ঘৰলৈ কেতিয়া আহিছিলে? চ'ত মাহৰ শেষতে। হয়, বিহুৰ আগদিনাখন অহা হৈছিলে। ইয়াতে আছিল ন? হয়। এতিয়া আপোনাৰ কি সন্দেহ হয়? মানে ক'লৈ গ'ল বুলি আপোনালোকে সন্দেহ কৰিছে? এতিয়াতো আমি এনেকুৱা সন্দেহ কৰিব বিশেষকৈ মই নাজানো। বেলেগ গাঁৱৰ হয়, এতিয়া আমাৰ এইখিনিৰতো নহয়। মানে আপোনাৰ গাঁৱতে ফুৰিবলৈ আহিছিলে? হয়। এতিয়া ৰাইজলৈ কি আহ্বান থাকিব আপোনালোকৰ? ৰাইজলৈ আহ্বান মানে বিচাৰি ওলাই দিলে ভাল হয় আৰু বিশেষকৈ খবৰ পালে। অসমবাসী ৰাইজক মই জনাইছোঁ যে ছোৱালীজনী ধৰ য'তেই পায় তেখেতৰ ফোন নম্বৰ দিয়া হৈছে, ফটো দিয়া হৈছে, আৰু থানাত জনাই দিয়ক। এইখিনি মই অসমবাসী ৰাইজক প্ৰতিটো থানাতে মই জনাই থৈছোঁ।